মেক্সি এৱাৰ্ড বিজয়ী সোনম ৱাংচুকক NSA অৰ্থাৎ নেশ্যনেল ছিকিউৰিটি এক্ট ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। আজি আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। এই একে ভাৰতীয় জনতা পাৰ্টি যিয়ে বাৰে বাৰে ধৰ্ষণকাৰী ৰাম ৰহিমক পেৰলত মুকলি কৰি দিয়ে, ইতিমধ্যে 12বাৰতকৈ অধিক বাৰ পেৰলত মুকলি কৰি দিছে। এই একেখন বিজেপিৰ নেতা কপিল মিশ্ৰই দিল্লী আৰক্ষীৰ উপস্থিতিত ভাবুকি দিয়ে যে আজি ট্ৰাম্প আহিছে, আমি ঘূৰি যাই আছোঁ। আনকি এই মানুহজনৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু নহয়, আদালতে তেওঁক ধমকি দিয়ে। এয়া সেই একেখন বিজেপি যি বিজেপি প্ৰজ্বল ৰেভান্নাৰ ভিডিঅ' ক্লিপ সন্মুখত ওলাই অহাৰ পিছতো য'ত তেওঁ নাৰীক ধৰ্ষণ কৰি আছে, তাৰ পিছতো তেওঁলোকৰ কাণত নাবাজে। কিন্তু এতিয়া তেওঁক গ্ৰেপ্তাৰ কৰিছে সোনম ৱাংচুকক। আজি আমি এই গ্ৰেপ্তাৰৰ তাৎপৰ্যত বুজিব চেষ্টা কৰোঁ। কিন্তু প্ৰথমে এই ফটো দুখন চাওক। এই ফটোবোৰত এই মানুহজনক মাটিত পৰি থকা দেখিবলৈ পোৱা যায় আৰু তেওঁৰ লগত দেখা আনজন ব্যক্তি হৈছে ইন্দিৰা গান্ধী। 1984 চনৰ এই ফটো। মাটিত পৰি থকা মানুহজন হৈছে লাডাখীসকলৰ বাবে অনুসূচিত জনজাতিৰ মৰ্যাদা বিচাৰি মৃত্যুৰ আগলৈকে উপবাসে থকা সোনম ৱাংগেল। সোনম ৱাংগেল কোন? সোনম ৱাংচুকৰ পিতৃ। ইন্দিৰা গান্ধীয়ে দিল্লীৰ পৰা লাডাখলৈ আহি গ্লাছত যুঁজ দি অনশন ভংগ কৰিলে। মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহৰহ নিজকে এজন শক্তিশালী প্ৰধানমন্ত্ৰী হিচাপে চিত্ৰিত কৰে, কিন্তু তেওঁৰ এনে এখন ছবি কেতিয়াও সন্মুখত ওলাই নাহে। নৰেন্দ্ৰ মোদীয়ে কেতিয়াও এনেদৰে অনশন ভাঙিব নোৱাৰে। তাৰ বিপৰীতে তেওঁক প্ৰশ্ন কৰাসকলক জেলত ভৰোৱা হয়। 700 কৃষকৰ মৃত্যু হৈছিল। প্ৰধানমন্ত্ৰীয়ে কোনো কৃষকৰ ঘাঁ নিৰাময়ৰ বাবে হাত আগবঢ়োৱা নাছিল। এইখন 1984 চনৰ ইন্দিৰা গান্ধীৰ ছবি। ব্যক্তিজন হৈছে লাডাখীসকলৰ বাবে অনুসূচিত জনজাতিৰ মৰ্যাদা দাবী কৰা সোনম ৱাংচুক পিতৃ সোনম ৱাংগেল। সেই দাবী পূৰণ হ'ল। ইয়াত ইন্দিৰা গান্ধীয়ে তেওঁক এগিলাচ ৰস আগবঢ়াই থকা দেখিবলৈ পাব। সোনম ৱাংগেলক গ্ৰেপ্তাৰ কৰা নাছিল, কিন্তু আজি মই কেইটামান প্ৰশ্ন কৰিব বিচাৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিশ্ৰুতি দিছিল যে 370 অনুচ্ছেদৰ পিছত সকলো ঠিক হ'ব। আচলতে সোনম ৱাংচুকক 370 অনুচ্ছেদ বাতিল কৰাটো আদৰণি জনাইছিল। তেওঁ বাৰে বাৰে প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰা বুলি কৈছে, কিন্তু এই ব্যক্তিজনে যেতিয়া সাধাৰণ লাডাখীৰ স্বাৰ্থত পোষকতা কৰাৰ উদ্যোগ লৈছিল, তেতিয়া তেওঁক চীনৰ এজেণ্ট, আনকি আমেৰিকাৰ এজেণ্ট বুলিও কৈ আছিল। আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। আৰক্ষীৰ গুলীত 4জন লোকৰ মৃত্যু হয়, ধাৰাসাৰ গুলীচালনাত 4জনৰ মৃত্যু হয়। আজি আপুনি সোনম ৱাংচুকক গ্ৰেপ্তাৰ কৰিছে, কিন্তু আৰক্ষীৰ গুলীত নিহত হোৱা 4জন লোকৰ কথা কি ক'ব? তাৰ তদন্ত হ'বনে? কিয় ইমান ধাৰাসাৰ গুলীচালনা কৰা হৈছিল? এতিয়ালৈকে সাধাৰণ লাডাখীসকলে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এই মঞ্চত মই বাৰে বাৰে কৈ আহিছোঁ যে মহাত্মা গান্ধীয়ে এই দেশত সত্যগ্ৰহৰ পথ দেখুৱাইছিল। গতিকে হিংসাৰ আশ্ৰয় লোৱা যিকোনো ব্যক্তিয়ে ভুল, একেবাৰে ভুল। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত আক্ৰমণ কৰা সকলৰ ভুল আছিল, কিন্তু তেওঁলোকে 4জন লোকক হত্যা কৰিলে। আপুনি তেওঁলোকৰ নাম জানেনে? এজন এজনকৈ আপোনাৰ স্ক্ৰীণত। শিৱাং থাৰচিন, বয়স 46, জিগমেট দৰ্জে, বয়স 25, ষ্টাজিন নামগ্যাল, বয়স 23, ৰিনচন দাদুল, বয়স 20 আৰু থাৰচিন, বয়স 46। তেওঁ আছিল এজন অৱসৰপ্ৰাপ্ত সৈনিক। CRPFৰ গুলীত নিহত এজন অৱসৰপ্ৰাপ্ত জোৱান। কিহৰ বাবে CRPFৰ ওপৰত গুলীচালনা কৰিবলৈ বাধ্য কৰালে? ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয় জ্বলাই দিয়াৰ বাবে নেকি এই গুলীচালনা? আমাৰ সন্মুখত দুটা বিষয় আছে, হত্যা কৰা 4জন লোক আৰু এতিয়া সোনম ৱাংচুকক গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে ইন্দিৰা গান্ধী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাৰ্থক্য দেখুৱাই দিছোঁ। আজি জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই সুধিছে কি হৈছে, কিয় গ্ৰেপ্তাৰ কৰা হ'ল তেওঁলোকক? জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই কি কৈছে শুনিব। गिरफ्तार किया गया, चलिए अफसोस की बात है, लेकिन जिस तरह मरकज की हुकूमत कल से उनके पीछे पड़ी हुई थी, शायद ये लग ही रहा था कि इस तरह का वो करेंगे। देखना, उन लोगों के साथ कुछ वादे हुए जिस तरह हमारे साथ हुए। अब समझ में नहीं आता मरकज की हुकूमत की क्या मजबूरी है कि वादे करने के बाद वो उन वादों से मुकर जाते हैं। हिल काउंसिल के इलेक्शन से पहले मरकजी एक वजीर ले गए थे, क्योंकि वहां लोगों ने इलेक्शन बॉयकॉट करने का फैसला किया था। लोगों को इलेक्शन में लड़वाने के लिए कुछ वादे हुए। लोगों ने बढ़ चढ़ के इलेक्शन में हिस्सा लिया, न सिर्फ हिस्सा लिया बल्कि बीजेपी को कामयाब किया।
लेकिन वो वादे वहीं रह गए। ठीक जिस तरह हमारे साथ भी कुछ वादे हुए थे जिसके बुनियाद पे लोगों ने इलेक्शन में हिस्सा लिया, जिसके बुनियाद पे हमने यहाँ पे हुकूमत बनाई, लेकिन अब समझ में नहीं आता क्या मजबूरी है मरकज की कि वादा करने के बाद वो उन वादों पे अमल नहीं करते। मैं आपनाक एटा प्रश्न सुधिब विचारिছোঁ কি আছিল সোনম ৱাংচুকৰ দাবী লাডাখক সম্পূৰ্ণ ৰাজ্যিকত্ব প্ৰদান কৰা আৰু সংবিধানৰ ৬ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰা হওক। এই দুটা দাবী আছিল। এইটো ভাৰতীয় জনতা পাৰ্টিৰ মেনিফেষ্টো ৰিলিজ। ইয়াত কি কোৱা হৈছে? ইয়াত কোৱা হৈছে যে ভাৰতীয় জনতা পাৰ্টি অন টুৱেজডে 30 অক্টোবৰ ৰিলিজ ইটছ মেনিফেষ্টো ফৰ দ্য 6th LAHDC লে ইলেকশ্যন এছপিৰেশ্যন এণ্ড ভিজন অফ লাডাকিছ from all the sphere of life are kept in mind, including the prime demand of Ladakis for safeguard under the provision of 6th schedule. ভাৰতীয় জনতা পাৰ্টিয়ে নিজেই মেনিফেষ্টত এই কথা উল্লেখ কৰিছে। আপোনালোকক সুধিব বিচাৰিছোঁ, এই দাবীৰ কথাই মানুহক সোঁৱৰাই দিবলৈ আগবাঢ়ি আহিছিল সোনম ৱাংচুক। তেওঁ মৃত্যুৰ আগলৈকে শান্তিপূৰ্ণ অনশনত আছিল। এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ, এই দাবী আৰু মানুহক সোঁৱৰাই দিয়াটো অপৰাধ হৈ পৰে নেকি? ভাই, তেওঁৰ নিজৰ দাবীটোৱে সোঁৱৰাই দিয়া হৈছিল। আটাইতকৈ ডাঙৰ বিষয়টো হ'ল ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ অপপ্ৰচাৰ যন্ত্ৰ, বিশেষকৈ ইয়াৰ অপপ্ৰচাৰ যন্ত্ৰই যেন সিহঁতৰ মগজু বেয়া হৈ গৈছে। জানেনে সিহঁতে কি কৰি আছে? আপোনালোকৰ হয়তো মনত আছে আমিৰ খান অভিনীত ৰাজকুমাৰ হিৰাণীৰ 3 ইডিয়টছ ছবি। আমিৰ খানে ফুনচুক ৱাংচুৰ চৰিত্ৰত অভিনয় কৰিছিল। বহুতে কয় যে ফুনচুক ৱাংচু সোনম ৱাংচুৰ চৰিত্ৰৰ পৰা অনুপ্ৰাণিত হৈছিল। অৱশ্যে সোনম ৱাংচুৱে নিজেই এই কথা সঁচা নহয় বুলি উল্লেখ কৰিছে। আপুনি জানে বিজেপিৰ অপপ্ৰচাৰ যন্ত্ৰই কি কৈছে? বিশেষকৈ তেওঁলোকৰ অন্ধ অনুগামীসকলে মনোযোগ দিয়ক। তেওঁলোকে কৈছে যে এই সমগ্ৰ ষড়যন্ত্ৰ আমেৰিকাৰ চিনেমা নিৰ্মাণৰ ষড়যন্ত্ৰ। সোনম ৱাংচুৰ মৰ্যাদা উচ্চ দেখুৱাইছে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ ক্ষমতালৈ অহাৰ আগতে, অৰ্থাৎ 2014 চনৰ আগত ওলোৱা ছবি 3 ইডিয়টছৰ জৰিয়তে তেওঁৰ মতাদৰ্শক ভাৰতীয় জনসাধাৰণৰ সন্মুখলৈ অনা হৈছে। এই ছবিখন 2014 চনৰ। এই মূৰ্খৰ চিন্তাধাৰা চাওক। তেওঁলোকে 3 ইডিয়টছ আৰু এই ছবিখনৰ নিৰ্মাণক এক ৰাষ্ট্ৰীয় বিৰোধী ষড়যন্ত্ৰ হিচাপে দেখি আছে। মই আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে চীনৰ বেদখলৰ বিৰুদ্ধে প্ৰতিবাদ কৰা সোনম ৱাংচুক কেনেকৈ দেশদ্ৰোহী হৈ পৰিল? আচলতে সোনমৰ এটা বক্তব্য শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইয়াত তেওঁ কয় যে মই জানো যে তেওঁলোকে মোক গ্ৰেপ্তাৰ কৰিব, কিন্তু মোৰ গ্ৰেপ্তাৰৰ লগে লগে এই আন্দোলন আৰু শক্তিশালী হ'ব। তেওঁ কৈছে বিশ্বই জানিব যে আপুনি এনে এজন ব্যক্তিক জেলত ভৰাই থৈছে যিয়ে এই দেশলৈ সন্মান কঢ়িয়াই আনিছিল, যিজনক অসংখ্য আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছিল আৰু যিজনে মই উল্লেখ কৰা মতে চীনৰ বেদখলৰ বিৰোধিতা কৰিছিল। অৱশ্যে তেওঁৰ গ্ৰেপ্তাৰ বিজেপি বা অধিক সহজভাৱে ক'বলৈ গ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পূজা কৰা সকলোৰে বাবে এক শিক্ষা গ্ৰহণ কৰিছে। গ্ৰেপ্তাৰৰ পূৰ্বে সোনম ৱাংচুকে কি কৈছিল শুনিব। दिन एक प्रेस रिलीज देती है गृह मंत्रालय, भारत जैसे महान बड़े देश का गृह मंत्रालय प्रेस रिलीज देता है जिसमें वो कहते हैं सोनम वांगचुक 3-4 बार सोनम वांगचुक एक छोटे से इंसान पर वो पूरा दोष मढ़ते हैं। तो ये एक कड़ी का हिस्सा है। ये भी कल का वाला भी एक कड़ी का हिस्सा है। ये कोई 1.5 महीना पहले शुरू हुआ, जबकि लद्दाख के जो चुनाव हैं वो 2 महीने में आने वाले थे। ये वही चुनाव है जिसमें लोग मांग कर रहे हैं कि पिछले चुनाव का वादा पूरा कीजिए अगले में जाने से पहले। पिछले चुनाव का वादा था कि आपको 6वें शेड्यूल में लाएंगे, तो अब लोग मांग कर रहे थे इसे पूरा किए बिना हम आपको नहीं जाने देंगे। उनमें से बड़ी आवाज़ मेरी थी, तो मुझ पर उन्होंने निशाना साधा और 1.5 महीना पहले हमें बताया गया कि आप पर एक FIR है, वो भी देशद्रोह का है। उसके बाद हमारे विद्यालय की ज़मीन वापस ले जा रहे हैं ऐसा नोटिस आया। उसके बाद CBI की इंक्वायरी, ये 2 हफ्ते पहले की बात है, CBI की, फिर इनकम टैक्स के पता नहीं क्या क्या। तो CBI के नोटिस में ये लिखा है कि 2022 से 24 में आपकी संस्था ने विदेशी मुद्रा ग्रहण किया, जबकि आपके पास अनुमति नहीं है, FCRA नहीं है। हमने FCRA नहीं लिया क्योंकि हमारा इरादा नहीं है विदेशों से हम भीख मांगे, ठीक है। मगर 2000 लेकिन आपने पैसे तो लिए। हाँ, अब देखिए वो क्या पैसा है। ये किसी भी यूनिवर्सिटी का सपना होगा और जो ये यूनिवर्सिटी करने में काबिल होगी उसे पुरस्कार दिया जाएगा कि उसका ज्ञान यानी कि भारत का ज्ञान विदेशों में निर्यात हो।
तो हमारे जो पैसिव सोलर हीटेड बिल्डिंग्स है जो हमने लोगों के लिए, इंडियन आर्मी के लिए बनाए, वो अफगानिस्तान में ले जाना चाहते थे संयुक्त राष्ट्र संघ, यूनाइटेड नेशंस, और उन्होंने इसके लिए हमें फीस अदा की। उसी तरह हमारे आर्टिफिशियल ग्लेशियर्स को स्विट्जरलैंड की एक यूनिवर्सिटी और इटली के एक संस्था चाहते थे कि ये प्रोजेक्ट्स में प्रयोग किया जाए। उसके लिए हमें ज्ञान की दक्षिणा, फीस अदा की। वो फीस बाज़ाब्ता टैक्स के साथ है। आप जब चंदा लेते हैं उस पर टैक्स नहीं लगता है। ये सर्विस एग्रीमेंट है जो आप एक क्या कहते हैं, इज्जतदार नॉलेज पार्टनर किसी और को नॉलेज सप्लाई करता है। तो इसको फॉरेन कंट्रीब्यूशन नहीं कहते हैं। वो भी समझ गए कि उन्होंने गलती से इसे फॉरेन कंट्रीब्यूशन माना, मगर बंद करने के बजाय अब वो 22 से 24 के बजाय 21-20 कहीं तो कुछ मिले ढूंढने लग गए। फिर हमारे जो छोटे बच्चों का विद्यालय है वहाँ चले गए, उससे मांगने लगे। ठीक है, मांगिए, आपको जो मिले ले लीजिए, मगर मैं ये कहता हूँ कि आपको ये मिलेगा कि यहाँ एक ऐसा विद्यालय है जहाँ के संस्थापक खुद अपनी जेब से विद्यालय को 1-1 करोड़ साल का देते हैं। কংগ্ৰেছ দলেও ইয়াৰ ওপৰত আক্ৰমণ চলাইছে। আপোনালোকৰ স্ক্ৰীনত কি কয় দলৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেতে? এই দেশত কি হৈ আছে? ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত সোনম ৱাংচুকক গ্ৰেপ্তাৰ কৰাটো এজন স্বৈৰাচাৰী একনায়কত্ববাদীৰ উন্মাদনাৰ আন এক প্ৰমাণ। প্ৰতিজন বিৰোধী কণ্ঠ, প্ৰতিজন প্ৰশ্নকাৰী, নিজৰ অধিকাৰ দাবী কৰা প্ৰতিজন ব্যক্তিৰ এই কাম কৰা হ'বনে? বিজেপিয়ে লাডাখবাসীক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হ'ল। সংবিধানৰ ৬ষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত আৰু এতিয়া নৰেন্দ্ৰ মোদী, তেওঁৰ চৰকাৰ আৰু বিজেপিয়ে লাডাখৰ দৰে কেন্দ্ৰীয় শাসিত অঞ্চলত আইন শৃংখলা বজাই ৰখাত নিজৰ ব্যৰ্থতাক নিৰ্লজ্জভাৱে লুকুৱাই ৰাখিবলৈ সকলো কৰিছে। মোদীজী, মণিপুৰৰ লগত যি কৰিলে লাডাখক নকৰিব, লাডাখ আৰু লাডাখীক বিচ্ছিন্ন নকৰিব, আৰু এতিয়া তেওঁলোকৰ সৈতে কথা পাতি আস্থা পুনৰ গঢ়ি তোলাৰ সময়। এই গ্ৰেপ্তাৰ যিকোনো মূল্যত লাডাখ আৰু আমাৰ গণতন্ত্ৰৰ বাবে ভাল নহয়। মই কোৱাৰ দৰে লাডাখত অসন্তুষ্টি সৃষ্টি কৰা, তাত অশান্তিৰ সৃষ্টি কৰাটো ভাৰতীয় জনতা পাৰ্টিৰ বিশেষত্ব হ'ব পাৰে। এতিয়া এই ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হৈছে। আকৌ এবাৰ সুধিব বিচাৰিছোঁ, কাৰ বুদ্ধিমত্তাই কাম কৰি আছে ভাৰতীয় জনতা পাৰ্টিয়ে? NSAৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে সেই ব্যৱস্থা গ্ৰহণ কৰা উচিত। ইমান বছৰ আপুনি নিমাত হৈ আছিল, এতিয়া আপুনি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। এতিয়া এই ব্যক্তিজন চীনৰ এজেণ্ট, হঠাৎ এই ব্যক্তিজন চীনৰ এজেণ্ট হৈ পৰিল, হঠাতে এই ব্যক্তিজন আমেৰিকাৰ এজেণ্ট হৈ পৰিল। যি নহওক, এইটো এটা শিক্ষা। বিজেপিক পূজা কৰা সকলোৰে বাবে এয়া এক শিক্ষা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি সোনম ৱাংচুকে কোৱা কথাখিনি আপোনালোকক সোঁৱৰাই দিব বিচাৰিছোঁ। এই বিষয়েও বিবেচনা কৰা উচিত। তেওঁ ধাৰা 370 অনুচ্ছেদ বাতিল কৰাটো আদৰণি জনায়। যদিহে বিতৰ্ক হ'ব লাগিছিল যে ইয়াৰ ফলত পৰিস্থিতিৰ উন্নতি হ'ব নেকি, পৰিস্থিতি আপোনাৰ সন্মুখত। দ্বিতীয়তে, তেওঁ কৃষক আন্দোলনৰ বাবে মাত মাতিব পৰা নাছিল, দিল্লী দাংগাত অভিযুক্তৰ বাবেও মাত মাতিব পৰা নাছিল, ভীমা কোৰেগাঁৱৰ অভিযুক্তৰ বাবেও মাত মাতিব পৰা নাছিল, দেশৰ অন্যান্য অন্যায়ৰ বিৰুদ্ধেও তেওঁ মাত মাতিব পৰা নাছিল। তেওঁ বাৰে বাৰে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক ধন্যবাদ দি থাকিল। তেওঁ ভাবিছিল যে তেওঁলোকৰ লগত সুসম্পৰ্ক বজাই ৰাখি তেওঁ নিজৰ দাবী পূৰণ কৰিব, সহজ হ'ব। কিন্তু এই কৌশল কেতিয়াও কাম নকৰিলে। কাৰণ মই দেখিছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰই হওক বা ঘনিষ্ঠ বন্ধু হওক, উদ্যোগপতি হওক, মুখ্যমন্ত্ৰী হওক, ABPৰ ক্ষুদ্ৰকালীন কৰ্মী হওক, তেওঁলোকে অভিযোগ দাখিল কৰিব পাৰে আৰু চৰকাৰক প্ৰশ্ন কৰাসকলক আদালতে গুৰুত্ব দিয়ে। কিন্তু আনফালে শান্তিপূৰ্ণ প্ৰতিবাদৰ নেতৃত্ব দি থকা এজন ব্যক্তিক এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে। মানুহক উচতনি দিয়া বুলি কোৱা প্ৰমাণ পোৱা নাই। আম আদমি পাৰ্টিয়েও একেই কথা কৈছে। কালি আম আদমি পাৰ্টিৰ এই প্ৰতিবাদী কাৰ্যসূচী, ইয়াৰ দলৰ নেতা সৌৰভ ভাৰদ্বাজক দেখা পাব। সৌৰভ ভাৰদ্বাজে কি কৈছে শুনক। তেওঁ আমাক প্ৰত্যাহ্বান জনাইছে যে সোনম ৱাংচুকৰ এটা বক্তব্য বিচাৰি উলিয়াওক য'ত তেওঁ যিকোনো প্ৰদাজনক বক্তব্য দিছিল। সৌৰভে কি কৈছে শুনি। हिंसा भड़काई इनके द्वारा हिंसा भड़काई गई प्रोटेस्ट जो हुए हैं, जहां पे कई युवा भी शामिल थे। एक कोई वीडियो आप दिखा दीजिए जिसमें सोनम वांगचुक हिंसा भड़का रहे हो। और कपिल मिश्रा की वीडियो बच्चे ने देखी है जिसमें पुलिस के DCP के साथ खड़े होके कपिल मिश्रा ने हिंसा भड़काई, हिंसा भड़की, 40 से ज्यादा लोग मरे और उस कपिल मिश्रा के ऊपर आज तक पुलिस के पास हिम्मत नहीं हुई कि FIR दर्ज कराएं। जिस हाईकोर्ट के जज ने कहा कि
कि इनके ऊपर FIR दर्ज की जाए, रातों रात उस हाई कोर्ट के जज को ट्रांसफर किया गया। बड़े शर्म की কথাটো শুদ্ধ। যদি আপুনি কাৰোবাক গ্ৰেপ্তাৰ কৰে তেন্তে এই ব্যক্তিজনে এনে প্ৰজ্বলনমূলক মন্তব্য কৰা প্ৰমাণ দিব। এই কথা বুজাৰ বাহিৰত ভাৰতীয় জনতা পাৰ্টিয়ে এনে কাৰ্যত লিপ্ত হৈ জনসাধাৰণৰ হৃদয় জয় কৰিছে বুলি বিশ্বাস কৰেনে? লাডাখীৰ হৃদয় জয় কৰি আছে ই বুজাৰ বাহিৰত। তেওঁলোকে বিশ্বাস কৰেনে যে উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ, দিল্লী আৰু মহাৰাষ্ট্ৰত এনে ধৰণৰ কাম কাজত লিপ্ত হৈ তেওঁলোকে তাত থকা মানুহৰ হৃদয় জয় কৰিছে? আপোনাৰ ষ্টেটাছ বাঢ়িছে নেকি? মোক কওক। প্ৰকৃততে দাঙ্গাকাৰীৰ বিৰুদ্ধে আপুনি কোনো ব্যৱস্থা গ্ৰহণ নকৰে। প্ৰকৃত ধৰ্ষণকাৰীৰ বিৰুদ্ধে আপুনি কোনো ব্যৱস্থা গ্ৰহণ নকৰে। ধৰ্ষণকাৰীৰ কাৰ্যক লৈ আপুনি মৌন হৈ থাকে। যিসকলে নিজৰ মনৰ কথা সঁচা কথা ক'বলৈ চেষ্টা কৰিছে তেওঁলোকক আপুনি টাৰ্গেট কৰে। ভাৰতীয় জনতা পাৰ্টিক কোনে এই পৰামৰ্শ দিছে নাজানো। হাত ভাঁজ কৰি অনুৰোধ জনাইছোঁ, যি কাম কৰি আছে ইউটাৰ্ণ এটা লৈ লওক। এই অহংকাৰে সকলো সীমা অতিক্ৰম কৰিছে। আনকি ৰাৱণৰ অহংকাৰো সফল নহ'ল। আৰু এইখন দেশতে নহয়, সমগ্ৰ বিশ্বতে ইয়াৰ অগণন উদাহৰণ আছে। একনায়কত্ববাদীৰ শক্তিৰ জৰিয়তে মানুহক দমন কৰিবলৈ চেষ্টা কৰা ব্যক্তি কেতিয়াও সফল হোৱা নাই। আৰু এনে ব্যক্তিক ইতিহাসত কেতিয়াও ভালকৈ স্মৰণ কৰা হোৱা নাই। আজি মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক পৰম শ্ৰদ্ধাৰে সুধিব বিচাৰিছোঁ, ইতিহাসত কেনেকৈ স্মৰণীয় হ'ব বিচাৰে? এই ধৰণৰ জোৰ জবৰদস্তি ব্যৱহাৰ কৰি আপুনি এই জোৰ জবৰদস্তি পৰৱৰ্তী 10-20 বছৰলৈকে ব্যৱহাৰ কৰিব পাৰে, যেতিয়ালৈকে আপুনি ক্ষমতাত থাকিব বিচাৰে। কাৰণ ব্যৱস্থাটো আপোনাৰ হাতত, আপুনি যি বিচাৰে তাকেই কৰিব পাৰে। এই জোৰ জবৰদস্তি আগন্তুক 10-20 বছৰলৈকে চলি থাকিব। মগজু ধোৱা জনসাধাৰণে হয়তো আপোনাক ভোট দি থাকিব, বা মই কোৱাৰ দৰে আপুনি ছিষ্টেমটো নিজেই হেক কৰিছে। ব্যৱস্থাটো আপোনাৰ হাতত আছে। নিৰ্বাচন আয়োগ কেনেকৈ বিজেপিৰ অধীন হৈ আছে আমি সকলোৱে জানো। অৰ্থ স্পষ্ট, আপুনি হয়তো শাসন কৰিব, কিন্তু আপুনি কি উত্তৰাধিকাৰ এৰি যাব? মই আপোনাক এই প্ৰশ্নটো সুধিছোঁ।